ওয়েলকাম টু মাই চেনেল কি খবৰ সকলোৰে কেনে আছে সকলোৱে জনাব কমেন্ট সেকশনত তেতিয়া হলে আজিৰ এই ভ্লগটো এতিয়াৰ পৰাই আৰম্ভ কৰিছো এতিয়া হল আবেলিৰ সময় আৰু আশা কৰিছো এই ভ্লগটো শেষলৈকে চাই থাকিব বুলি এয়া প্লাষ্টিক মই ভৰিত লগাব লৈছো আলতা তাই বহু দিনৰ পৰা আলতা লগাব বিচাৰি আছিল মইহে লগাই দিয়া নাছিলো আজি এতিয়া আবেলিৰ সময়টো অলপ ফ্ৰী আছো হেয়ে তাইক আলতা লগাই দি আছো তাইক আমি যোৱা বছৰ আসলতে ভাৰতনাট্যমত দিছিলো আৰু তেতিয়া এই আলতাটো কিনিছিলো আৰু জানে এতিয়া চাৰিওফালে সব বন্ধ তাইৰ ভাৰতনাট্যম শিক্ষা আধৰুৱা হৈয়ে ৰল নাজানো আৰু কেতিয়া সব ঠিক হ'ব কেতিয়া আমাৰ ছোৱালীজনীয়ে ভাৰতনাট্যম শিকিব পাৰিব তাই বহুত ভাল পাইছিলে যেতিয়া তাইক আমি ভাৰতনাট্যম শিকিব দিছিলো আৰু এইফালে বিছনাতে প্ৰাচীৰ পাপা বহি আছে তাই পাপেকৰ ফালে চাই মাজে মাজে হাঁহি আছে দেখিছেনে তাইৰ ফুৰ্তিতে তাই মানে কিবা কিবি কৈ আছে তাই এতিয়া মানে নাচিব আৰু ভাৰতনাট্যম যেতিয়া আলতা লগা হৈ যাব লগাই দিও তেতিয়া হলে তাইক আলতা মই হাতে ভৰিয়ে ভালকে আৰু কিনো কৰিব এইবোৰে কৰি সময়বোৰ পাৰ কৰিছে সৰু ল'ৰা ছোৱালী এইবোৰতে সিহঁতে সুখী হয় বহুত বেছিকে আৰু সিহঁতে সুখী হলে আমি মাক দেউতাকবোৰে সুখী হওঁ নহয় জানো হেয়া লগাইছো আলতা আৰু এয়া আলতা লগোৱা হৈ গল মই হাত ধুবলৈ গৈছিলো আৰু প্ৰাচিক এয়া আপোনালোকক আলতা লগোৱা হোৱাৰ পিছত দেখুৱাব কৈছিলো চাওকচোন তাই কেনেকৈ দেখুৱাই আছে আৰু মই আলতা আগতে কেতিয়াও নিজেও লগাই পোৱা নাছিলো আৰু বেলেগকো লগাই দি পোৱা নাছিলো মই যোৱা বছৰ প্ৰথমবাৰ যেতিয়া তাইৰ কাৰণে কিনিছিলো তেতিয়াই লগাইছিলো ভালকে লগাব নাজানো ভাল হোৱা নাই লগাইছো আৰু যেনে তেনে হেল্ল' ফ্ৰেণ্ডছ এতিয়া বাজিছে 8:30 বাজে গ'লে আৰু আজি এই ভ্লগটো আবেলি আৰম্ভ কৰিছিলো কিন্তু ভালকে আপোনালোকৰ লগত কথা পতা হোৱাই নাই আৰু অলপ আগতে বৰষুণ দিছিলেহে এতিয়া আৰু বৰষুণ আহু কৰিয়ে আছে আগৰ ভ্লগবোৰত কৈছিলো কেৱল গৰম আৰু এতিয়া একেদিন শুনিব বৰষুণ আৰু বৰষুণ বহুত বেছি বৰষুণ দি আছে ইয়াতে মোবাইল পৰিলা আৰু মই বৰষুণটো কমা লগালগ আহিছো বেলকনিত ঘৰত ফোন এটা কৰো বুলি কাৰণ ৰুমৰ ভিতৰত ভালকে নেটৱৰ্ক নাপায় আৰু একেদিন বৰষুণ দি আছে একেদিন যে আৰু নেটৱৰ্ক বহুত বেছি বেয়া ভিডিও আপলোড কৰাৰ সময়তো মই ইয়াতে বেলকনিতে মোবাইলটো এনেকৈ ধৰি থাকি আপলোড হ'ব দিও বহুত কষ্ট কৰি ভিডিওবোৰ আপলোড কৰো তেতিয়া হলে আজি ভ্লগটো চাই থাকিব কি মই এতিয়া ফোনটো কৰি লওঁ হিয়াৰ বাহিৰ ঘৰে হোৱানা ঘূৰেৰে দিয়ানা প্ৰেৰণা আৰু কিছু সময় ফোনত কথা পাতি এয়া আহিছো মোৰ প্ৰিয় ঠাই পাকঘৰলৈ কাৰণ এতিয়া 9টা বাজিলে বনাব আছে খোৱাৰ কাৰণে কেতিয়াবা 9টা কেতিয়াবা 9:30ত মই বনাবলৈ আহো আমাৰ দেৰিয়ে হয় সদায় খোৱাত আৰু আজি বনাম মোৰ ছোৱালীজনীৰ এটা প্ৰিয় বস্তু আপোনালোকে কেনেকুৱা পায় নাজানো আমাৰ ঘৰত মোৰ আৰু মোৰ হাজবেণ্ডতকৈ ছোৱালীজনীয়ে এই বস্তুটো খাই বহুত ভাল পায় তাইৰ আজি পছন্দৰ বস্তু এটা বনাম আৰু লগত বনাম ৰুটি এয়া মই আটা শেষৰখিনি উলিয়াই লৈছো এইখিনি আটা কম পৰিব এতিয়া বনোৱাৰ কাৰণে হেহে নতুন পেকেটটো খুলি আৰু তাৰে পৰা অলপ লৈ লম আৰু এইটো হ'ল 5 কিলোৰ পেকেট আমাৰ ঘৰত আটা বহুত খৰচ হয় আটা বহুত লাগে কাৰণ আমাৰ ৰাতিপুৱা আৰু ৰাতি প্ৰায় ৰুটিয়ে খোৱা হয় ৰাতিপুৱা কেতিয়াবা বেলেগ বনোৱা হয় যদিও ৰাতি প্ৰায় খোৱা হয় সেইকাৰণে আমাৰ 5 কিলোৰ পেকেটে অনা হয় কেতিয়াবা এক মাহ আৰু কেতিয়াবা এক মাহতকৈ অলপ বেছি যায় আৰু কিন্তু আটাৰ খৰচটো বহুত বেছি ৰুটি বনাই আমনি লাগি গৈছে কিন্তু কি কৰিম ইহত দুইটাই মানুহজনী আৰু ছোৱালীজনীয়ে ৰুটি খাই বহুত ভাল পায় এয়া মই হাতখন ৰুটি আটা
কি কৰিছোঁ মই পেকেটটো লাৰিছিলোঁ বাহিৰৰ অংশ সেইকাৰণে পুনৰ হাতখন ধুই শুকান কাপোৰখনেৰে মুচি পুনৰ এয়া আটা অলপ লৈ ল'লোঁ আজিকালি একো ঠিক নাই কৰোনা য'ত ত'ত লাগি আহিব পাৰে সেইকাৰণে পেকেটৰ বাহিৰৰ অংশ হাতেৰে চুইছোঁ যে পুনৰ হাতখন ধুই লৈছোঁ আৰু এয়া আটাত অকণমান নিমখ দি দিছোঁ আমাৰ পাকঘৰটো বহুত সৰু হয় আৰু বস্তু দেখিছেনে চাৰিওফালে যেনে তেনে কিবাকে চলি আছোঁ আৰু এয়া মই আটাখিনি মাৰি ল'লোঁ আৰু এয়া আজি কৈছোঁ নহয় ছোৱালীজনীৰ পচন্দৰ বস্তু এটা বনাম বুলি আটাখিনি মাৰি লোৱাৰ পিছত এয়া মছৰুমখিনিও মই চাফা কৰি লওঁ আৰু মানুহজনে এয়া তামোল খুৱাব আহিছে নিজেও খাইছে আৰু মোকো দিছে আপোনালোকৰ সন্মুখতে খাইছোঁ আৰু তেওঁ খুৱাই দিছে ময়ো খাইছোঁ আৰু মৰমতে বেয়া নাপাব লাজ নিদিব তামোল খাই মই বহুত বেছি ভাল পাওঁ আৰু সেয়ে তেওঁ কেতিয়াবা চুপাৰী লৈ আহে এনেদৰে ইয়াতো আমি তামোল চামোল খাই থাকোঁ আৰু তেতিয়াহে মানে নিজকে অসমীয়া ভাৱ হয় আৰু এয়া মানুহজনৰ লগত কথা পাতি আছোঁ তেওঁ এইফালে বহি আছে কেমেৰাৰ সন্মুখত অহা নাই আৰু এয়া দুইটাই কথা পাতিয়ে মই কামো কৰি আছোঁ এনেদৰে আৰু আমাৰ সময়বোৰ পাৰ হৈ থাকে আৰু এয়া মছৰুমখিনি ভালদৰে চাফা কৰি ধুই প্ৰায় 2 মিনিট সময় এয়া বইল কৰি লৈছোঁ বেছি সময় নহয় মাত্ৰ 2 মিনিট সময়ে বইল কৰি লৈছোঁ এতিয়া পানীৰ পৰা উঠাই থ'ম আৰু এয়া হ'ল কাজু বাদাম মই পানীত তিয়াই ৰাখিছিলোঁ 2টা পিয়াজ মিহিকৈ কাটি লৈছোঁ বিলাহী 2টা কাটি লৈছোঁ আদা নহৰু এতিয়া মই আদা নহৰু বিলাহী মিক্সি জাৰত ভালদৰে পিচি ল'ম পিয়াজ নিদিওঁ পিয়াজখিনি মোক পিছত বেলেগকৈ লাগিব মছৰুম মই আজি কেনেদৰে বনাওঁ ৰেচিপি ভাবিছোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ আৰু মিক্সি জাৰটোত এইখিনি লৈ লোৱাৰ পিছত ইয়াতে 2 চামুচ দি দিছোঁ দৈখিনিও মই একেলগে এইখিনিৰ লগত ভালদৰে পিচি লৈছোঁ এয়া আৰু এতিয়া বনাবলৈ আৰম্ভ কৰোঁ প্ৰথমতে মই এয়া কেৰাহী এখন গৰম হ'বলৈ দিছোঁ কেৰাহীখন ভালদৰে গৰম হোৱাত দি দিছোঁ অলপ সৰিয়হৰ তেলখিনি ভালদৰে গৰম হোৱাৰ পিছত দি দিছোঁ আগতীয়াকৈ কাটি ৰখা পিয়াজ এয়া মিহিকৈ কাটি ৰাখিছিলোঁ পিয়াজখিনি এতিয়া ৰংচুৱা হোৱালৈকে মই ভালদৰে ভাজি ল'ম আৰু এয়া পিয়াজখিনি ৰংচুৱা হোৱালৈকে অলপ ভাজি লৈ এতিয়া ইয়াতে দি দিম মই পিচি ৰখা আদা নহৰু বিলাহী কাজু বাদাম এয়া পিচি ৰাখিছিলোঁ এইখিনিও দি দিছোঁ ইয়াতে আৰু আজি মই প্ৰায় 200 গ্ৰাম মছৰুম বনাম 200 গ্ৰাম মছৰুমৰ লগত বাকী বস্তুবোৰ কিমান পৰিমাণৰ দি দিছোঁ আপোনালোকে ভিডিঅ'ত চাই নিশ্চয় ধৰিব পাৰিছে আৰু এতিয়া ইয়াতে দি দিছোঁ মই এইখিনি হ'ল গৰম মছলা লং ইলাচি ডালচিনিৰ গুড়ি একেলগে পিচি ৰাখিছিলোঁ আৰু এইখিনি হ'ল ধনিয়া গুড়ি আৰু পৰিমাণটো কিমান দিছোঁ মছলা ধৰিব পাৰিছে আৰু এইখিনি হ'ল জিৰা গুড়ি প্ৰায় আধা চামুচতকৈ কমেই দিছোঁ আৰু এইখিনি হ'ল চিলি পাউডাৰ এইটো চিলি পাউডাৰ মই কালাৰৰ কাৰণে দি দিছোঁ চিলি পাউডাৰ যদি দিব নিবিচাৰে তেতিয়াহ'লে নিদিব পাৰে আৰু চিলি পাউডাৰ দিয়াৰ পিছত এয়া দেখিছেনে আদা নহৰু দৈৰ পেষ্ট আৰু অলপ লাগি আছিলে মিক্সি জাৰটোত সেইখিনিও দি দিছোঁ পানী অলপ দি লৈ আৰু এইখিনি এতিয়া মই গেছটো মিডিয়াম ফ্লেমত কৰি ভালদৰে কিছু সময় ভাজি ল'ম আৰু এয়া লৰাই ভালদৰে মই কিছু সময় ভাজি ল'লোঁ আৰু এয়া দেখিছে তেল বিৰিঙি উঠিছে ধুনীয়াকৈ আৰু মছলাৰ পৰা বহুত ধুনীয়া এটা গোন্ধ আহিছে এনেধৰণৰ ৰেচিপিবোৰ বনালে মছলাবোৰ যদি ভাজতে ভাল হয় তেতিয়াহ'লে ৰেচিপিটো বহুত ধুনীয়া হয় আৰু এয়া দি দিছোঁ মই প্ৰয়োজন অনুসৰি হালধি নিমখ আৰু নিমখ মই এতিয়া অনুমানতে দি দিছোঁ পিছত যদি প্ৰয়োজন হয় আৰু দি দিম এইখিনিও মই ভালদৰে মিহলাই ল'লোঁ মছলাৰ সৈতে এতিয়া ইয়াতে মই মিক্সি জাৰটোতে পানী লৈ দি দিছোঁ প্ৰয়োজন অনুসৰি পানী যিহেতু মিক্সি জাৰত অলপ পেষ্ট লাগি আছিলে সেইকাৰণে মিক্সি জাৰতে পানী লৈ দি দিছোঁ এতিয়া মই গেছটো হাই ফ্লেমত কৰি এইখিনি ভালদৰে লৰাই দিছোঁ আৰু ইয়াতে এতিয়া দি দিম মই মছৰুম এয়া মই মছৰুমখিনি বইল কৰি ৰাখিছিলোঁ দি দিছোঁ পানীৰ পৰা উঠাই ৰাখিছোঁ বইল কৰাৰ পিছত যদি আপোনালোকে বইল কৰি নলয় তেতিয়াহ'লে ভাজিও ল'ব পাৰে ভাজি লৈও এনেদৰে দি দিব পাৰে মই কিন্তু ভাজি লোৱা নাই মই বইল কৰিয়ে লৈছোঁ আৰু এয়া মছৰুম মই দি দিলোঁ ইয়াতে মছৰুমখিনি দি দিয়াৰ পিছত এতিয়া মই ঢাকনিখন দি প্ৰায় 10 মিনিটৰ কাৰণে উতলিব দিম আৰু এয়া প্ৰায় 9-10 মিনিট পিছত দেখুৱাইছোঁ ঢাকনিখন গুচাই দিছোঁ লাহে আঞ্জাখন ডাঠ হ'ব লৈছে আৰু মই মাজতে দুবাৰ চেক কৰি চাইছিলোঁ কিমান ডাঠ হ'ল আৰু হেতাৰে লৰাই দিছিলোঁ লৰাবলগীয়া একো নাথাকে এই ৰেচিপিটোত হ'লেও লৰাই দিছিলোঁ আৰু এতিয়া ইয়াতে দি দিছোঁ মই অকণমান চেনি আধা চামুচতকৈও কম চেনি দি দিছোঁ এই ৰেচিপিটো বনালে চেনি আৰু যদি বাটাৰ দি বনোৱা হয় খাবলৈ বহুত টেষ্টি হয় ৰেষ্টুৰেণ্টৰ
নিচিনা টেষ্ট আহে এয়া দি দিছোঁ প্ৰায় আধা চামুচ বাটাৰ আৰু চেনি দি দিয়াৰ পিছত এয়া মই হেতাখনেৰে ভালদৰে এবাৰ লৰাই দিছোঁ আৰু ঢাকনিখন দি দিছোঁ ঢাকনিখন দি এতিয়া মই গেছটো মিডিয়াম ফ্লেমত কৰি প্ৰায় 2-3 মিনিট সময় ভালদৰে উতলিব দিছোঁ এয়া 2-3 মিনিট পিছত ঢাকনিখন গুচাইছোঁ আঞ্জাখন মই যিমানখিনি ডাঠ কৰিব বিচাৰিছিলোঁ সিমানখিনি ডাঠ হ'ল আৰু এতিয়া গেছটো অফ কৰি দিছোঁ গেছটো অফ কৰাৰ অলপ সময় পিছতে এয়া দেখুৱাইছোঁ আঞ্জাখনৰ কালাৰটো চাওক কিমান ধুনীয়া হৈছে এয়া মোৰ বাটাৰ মাশৰুম ৰেডি হৈ গ'ল বহুত টেষ্টি হয় এনেদৰে কেতিয়াও বনাই খোৱা নাই যদি কেতিয়াবা বনাই খাবচোন একেবাৰে ৰেষ্টুৰেণ্টৰ নিচিনা টেষ্ট আৰু মোৰ ৰেচিপিটো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব তেতিয়াহ'লে ফ্ৰেণ্ডছ আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ যদি মোৰ চেনেলত নতুন এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব নাই কৰা ভিডিঅ'টো চোৱাৰ পিছত মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এয়া চাওক কিমান ধুনীয়া হৈছে আৰু আমি এতিয়া শুকান ৰুটিৰ লগত খাম তেতিয়াহ'লে ফ্ৰেণ্ডছ ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে বহুত ধন্যবাদ বাই লাভ ইউ অল